এনেকে দি থৈ দিওঁ। পইচা দিছিলে মানে মই বঙাইগাঁও আৰক্ষীৰ দুৰ্ঘটনাত আপোনালোকে প্ৰয়াত কৰিছে বহুত সামগ্ৰী উদ্ধাৰ কৰিছে ক'ত কেনেকৈ ক'ত কিছু হৈছে যোৱা 5 তাৰিখে ৰাতি বা 6 তাৰিখে ৰাতিপুৱা বুলি ক'লে সেইখিনি সময়ত আমাৰ খবৰ এটা গম পাইছিলোঁ যে ইয়াতে মিছেছ চক্ৰৱৰ্তীৰ ঘৰত এপাৰ্টমেণ্টত তেওঁৰ চুৰ হৈছিল আৰু চোৰে তেওঁৰ ঘৰৰ সম্পূৰ্ণ ধন টকা পইচা আৰু সোণৰ অলংকাৰ যিখিনি আছিল সেইখিনি লুটি লৈ গৈছিল বুলি কৈছিল আৰু লগতে মোবাইল লৈ গৈছে আৰু সেইটো তদন্ত কৰি আমাৰ অফিচাৰ্ছ মাধুৰ্য মেধি তুষাৰ বৰা এনেকৈ গোটেইকেইজনে গৈ আৰু আমাৰ DSP প্ৰফেচনেল ধনৰাজ দলেচাৰ আছে আৰু গুৱাহাটী পুলিচৰ কৃষ্ণকান্ত লস্কৰ দিছপুৰ পুলিচৰ তেওঁলোকে সাহায্যত মানে সহযোগিতাত আমি 3জন চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ আৰু এই ঘটনাৰ লগত যিখিনি চুৰি সামগ্ৰী আছে সম্পূৰ্ণ চুৰি সামগ্ৰী আমি ৰিকভাৰ কৰিবলৈ সক্ষম হওঁ আৰু এতিয়ালৈকে আমি 3জন চোৰ কৰায়ত্ব কৰা হৈছে আৰক্ষীৰ বেশত আহিছে সজীৱ বুলি দেখিছোঁ আমি ছাৰ তেওঁলোকে চুৰি কৰিবৰ সময়ত আৰক্ষীৰ বেশত আহিছিল নে কি আছিল আমি তদন্ত কৰি আছোঁ কিন্তু আমি তেওঁক আৰক্ষীৰ কাপোৰ তেওঁৰ পৰা জব্দ কৰিছোঁ তেওঁ মানে বহুত ঠাইত আগতে তেনেকুৱা কৰাৰ ইতিহাস আছে যে তেওঁ পুলিচৰ ইউনিফৰ্মতো যাই চুৰি কৰে বা পকেটমাৰ কৰে আৰু তেওঁ পুলিচ নহয় সেইখিনি আগতে তেওঁ নলবাৰী থানাত কেছ আছে পাটাচাৰকুছি থানাত কেছ আছে আৰু বেলেগ বেলেগ থানাতো কেছ আছে আৰু আমি এইটো তদন্ত কৰি আছোঁ আৰু আমাৰ ডিষ্ট্ৰিক্টতো কিবা আছে নেকি আগত তেনেকুৱা সেইটো আমি চাই আছোঁ পৰ্টেলৰ সাংবাদিক বুলি জানিব পাৰিছে এজন ইমামুল হক কোনোবা এটা পৰ্টেলৰ সাংবাদিক বুলি তেওঁ কৈছে কোন পৰ্টেল এতিয়ালৈকে আমি কৰা নাই আৰু কিমান দূৰ সত্য আমি সেইটো চাবলৈ বাকী আছে ধন্যবাদ